সবাইকে নমস্কাৰ জনালো। আজি আমি ডিসকাস কৰিম ADRE expected cutoff for grade 3 and grade 4 examination. বেছি দেৰি নকৰি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। ইয়াতে প্ৰথমে আমি ভেকেঞ্চি চাই লওঁ। গ্ৰেজুৱেট লেভেলৰ নিয়াৰ এবাউট 4,055 ভেকেঞ্চিজ আছে। গ্ৰেড 3 ক্লাছ 12 লেভেলৰ 3,127 ভেকেঞ্চিজ আছে। গ্ৰেড 3 ড্ৰাইভাৰৰ 418 ভেকেঞ্চিজ আছে। and grade 4 near about 5,000 vacancies আছে। আচ্ছা, আমি expected cutoff graduate level যদি কওঁ, without computer cutoff তো আপুনি দেখিছে 130 to 135 ভিতৰত যাব থাকিব লাগে। OBC 120 to 125 ভিতৰত থাকিব লাগে। SC 112 to 117 ভিতৰত থাকিব লাগে। ST hills and plains SC কে যদিও কম হ'ব 112 to 115 ভিতৰত cutoff তো থাকিব। Graduate with computer cutoff তো near about 10 marks of difference আহিব। UR 115 to 120 marks of ভিতৰত থাকিব লাগে কাট অফটো। OBC 110 to 115 ভিতৰত থাকিব লাগে স্কোৰটো। and SC 105 to 110 and ST 100 to 105 ভিতৰত আপোনাৰ কাট অফটো থাকিব লাগে। The expected cut off for grade 3 12 level তাৰো দুটা ভাগ আছে, জেনাৰেল আৰু সায়েন্স। জেনাৰেল ক্লাছ 12 জেনাৰেলৰ UR cut off out of 150 115 to 120 ৰেঞ্জত থাকিব লাগে। OBC 110 to 115 ভিতৰত, SC 105 to 110 ভিতৰত, ST P আৰু ST Hills 100 to 105 ভিতৰত কাট অফ থাকিব লাগে। সায়েন্সৰ কাৰণে 5 মাৰ্কছৰ এটা কমি আহিব। UR 110 to 115, OBC 105 to 110, SC 100 to 105, ST Plains, ST Hills 90 to 100 ভিতৰত এক্সপেক্টেড কাট অফ ফৰ ক্লাছ 12 সায়েন্স থাকিব লাগে। এটা বস্তু মনত ৰাখিব, কাট অফ টু +-3 বা +-5 ৰেঞ্জত আপোনালোকে চাব পাৰে। আপোনালোকৰ যদি 5 মাৰ্ক বেছিও আছে বা 5 মাৰ্ক কমো আছে মই দিয়া ৰেঞ্জৰ পৰা, তেনেহ'লে আপোনালোকে এক্সপেক্ট কৰিব পাৰে যে আপোনালোকে মেবি নেক্সট ষ্টেজলৈ যাব পাৰিব। ডেটছ ৱাই স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যনটো আপোনালোকে ষ্টপ নকৰিব, তেনেকৈ কৰি গৈ আছে কৰি গৈ থাকক। দেন এক্সপেক্টেড কাট অফ ফৰ গ্ৰেড 3 ড্ৰাইভাৰ। গ্ৰেড 3 ড্ৰাইভাৰ যোনটো এক্সপেক্টেড কাট অফ, I would say UR cut off to 115 to 120 যাব অলপ হাই হ'ব, বিকজ ভেকেঞ্চিজ বহুত কম। OBC 105 to 110, SC 95 to 105 মাজত থাকিব লাগে। ST প্লেইনছ or হিলছৰ কাট অফটো 90 to 100 ভিতৰত থাকিব লাগে গ্ৰেড 3 ড্ৰাইভাৰ। এক্সপেক্টেড কাট অফ ফৰ গ্ৰেড 4, এটা আমি কেটেগৰী ৱাইজ ডিভিজন নাই কৰা। আউট অফ 135 ক্লাছ 10ৰ যোনটো UR কাৰণে এক্সপেক্টেড কাট অফ এইটো 75 স্কোৰ আমি কম। এণ্ড ক্লাছ 8ৰ মই UR কাৰণে কাট অফটো 72 বুলি কম। যদি আপোনালোকৰ এইবোৰ কাট অফটো চাই আপোনালোকে নিজৰ কেটেগৰী ৱাইজ এটা আইডিয়া কৰিব পাৰিব প্ৰিভিয়াছ কাট অফবোৰৰ লগত এটা ৰিলেট কৰি। এতিয়া মই যদি কথাটো কওঁ, মই মেনশ্যন কৰা কাট অফৰ +-5 কৰি আপোনালোকে নিজৰ স্কোৰটো চাব। যদি আপোনালোকৰ সেইটো ৰেঞ্জৰ ভিতৰত স্কোৰটো আহি আছে, তেতিয়া +-5 I will say +-10 আপোনালোকে চাব পাৰে। যদি এইটো ৰেঞ্জত আপোনালোকৰ স্কোৰটো আহি আছে, আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যনটো কৰি গৈ থাকক। ৰিজাল্ট 7 তাৰিখে আজি আমি গম পাইছোঁ, ৰিজাল্ট 7 তাৰিখে এনাউন্স কৰা যাব। তো ৰিজাল্টলৈকে বাট চাই নাথাকিব, এতিয়া পৰা স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকক, বিকজ সময় কম আৰু স্কিল টেষ্টত পঢ়িবলগীয়া বা জানিবলগীয়া বহুত বস্তু আছে। কিন্তু কম্পিউটাৰৰ লগত বেছি ৰিলেটেড নহয়, এটি লাষ্ট মুমেণ্টত প্ৰিপেয়াৰ কৰিব নোৱাৰিব। চ' এতিয়া পৰা স্কিল টেষ্টৰ কাৰণে ৰেডি হৈ থাকক। চিলেবাছটো যদি চাই, সেইটো আমাৰ চিলেবাছ হয়। চিলেবাছটো আমাৰ টেলিগ্ৰাম চেনেল বা হোৱাটছএপৰ চেনেলত জইন কৰি আপোনালোকে এই চিলেবাছটোৰ PDF-টো পাই যাব। এনেকৈ ভিডিঅ'টো পজ কৰি আপোনালোকে লাগিলে চাব পাৰে। কেটেগৰী 1, দেন কেটেগৰী 2, দেন কেটেগৰী 3। ভিডিঅ'টো বেছি দীঘলীয়া নকৰি এটা বস্তুৱে মই ইয়াতে মেনশ্যন কৰিব বিচাৰিম যে যদি আপোনালোকে বিচাৰে যে স্কিল টেষ্ট প্ৰিপেৰেশ্যনৰ কাৰণে এটা ডেডিকেটেড প্লেলিষ্ট আমাৰ চেনেলত আমি আনো, দেন আমাক কমেণ্ট ছেকশ্যনত জনাব। দেন তেতিয়া আমি চিন্তা কৰিম এটা প্লেলিষ্ট আনিবলৈ। চবলৈ বেষ্ট উইচেছ থাকিলে, হোপফুলি আপোনাৰ চবৰে ৰিজাল্ট ভাল হয়
থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ভিডিঅ'টো ইয়াতে ষ্টপ কৰোঁ থেংক ইউ